অসমৰ আমাৰ এই দক্ষিণ মানচেষ্টাৰ জিলাৰ শ্ৰমিকসকল ব্যৱসায়ীসকল মেঘালয়ত যাব পৰা নাই। এটা ৰাজাবোলা এটা ইনচিডেণ্ট লৈ প্ৰায় 1.5 মাহ 2 মাহে হ'ল এইটোক লৈ এটা আন্দোলন চলি আছে। তেখেতসকলে আমাক যাব দিয়া নাই। এই বিষয়টোক লৈ আমি এটা আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই বিষয়টো মই অসমৰ এছেম্বলিত উত্থাপন কৰিছোঁ। অসমৰ চিফ ছেক্ৰেটাৰীৰ লগত আমি বহি কথা পাতিছোঁ। আমাৰ ৰবি কোটাৰ লগত অসমৰ মুখ্যমন্ত্ৰীৰ লগত কথা হৈছে। বেপাৰ বিষয়টো যিহেতু ৰাজনৈতিকভাৱে কেনেকৈ সমাধান কৰিব তাৰ কাৰণে আমি চিন্তা চলাই আছোঁ। আজিৰ এই আন্দোলনৰ জৰিয়তে আমি এটা মেমৰেণ্ডাম থ্ৰ দিছি। আমি গভৰ্ণৰৰ পাছাম, ইউনিয়ন হোম মিনিষ্টাৰ, আমাৰ কি কয় মেঘালয়ৰ চিফ মিনিষ্টাৰ, মেঘালয়ৰ চিফ ছেক্ৰেটাৰী, অসম চিফ ছেক্ৰেটাৰী গোটেইখিনিক আমি অৱগত কৰাম থ্ৰ আমাৰ DC চাউলচনা মানকাছ। আজি এইটোৰ জৰিয়তে আমাৰ প্ৰতি হৈ থকা অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে ভাৰতীয় নাগৰিকক কিয় যাব নিদিব। চাওক, এক প্ৰতিবাদী কাৰ্যপন্থী আজি হাতত লৈছোঁ। আজি দক্ষিণ শালমাৰা মানকাছৰ জিলা উপায়ুক্তৰ অফিচৰ সন্মুখত আপোনালোকে গম পায় যে বহুদিন ধৰি প্ৰায় 1.5 মাহ ধৰি অসম মেঘালয়ৰ মাজত এক সংঘাতপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছে। আমাৰ মাজত যি ভাতৃপূৰ্ণ সম্পৰ্ক আছিল ইয়াৰ মাজত ফাট মেলাৰ চেষ্টা কৰিছে। তাৰ ফলত দেখা গৈছে যে আমাৰ যি সৰু সৰু বেপাৰীসকল আছে তেওঁলোকক আজি ভিতৰুৱা অঞ্চলত গৈ তেওঁলোকক বেপাৰ কৰিব দিয়া হোৱা নাই। ফলত অসমৰ যিবিলাক বেপাৰী তেওঁলোকৰ ভুক্তভোগী হৈছে, তেওঁলোকৰ আজি পেটে নোজোৰা অৱস্থা হৈছে। গতিকে আমি চৰকাৰক আৰু অসম চৰকাৰক আৰু মেঘালয় চৰকাৰক অনুৰোধ জনাব আহিছোঁ, অতি সোনকালে এই সমস্যা সমাধান কৰক, নহ'লে অসমৰ ৰাইজ বন্ধ নাথাকে। অসমৰ ৰাইজ কিবা নহয় কিবা কাৰ্যপন্থা হাতত ল'ব। আপোনালোকে উৎপাদিত সামগ্ৰী লৈ আমাৰ মানুহবিলাক বেপাৰ কৰে। কোনোবা এটা দুখীয়ে কিবা দোষ কৰিছে তেওঁক কাৰায়ুক্ত কৰক, তেওঁক শাস্তি দিয়ক, তেওঁক জেলত দিয়ক, তেওঁক মাৰ্ডাৰ কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু সৰু সৰু বেপাৰীসকলক পেটত লাত মাৰি তেওঁলোকক বাণিজ্য কৰা দিয়া নহ'ব, সেইটো আমি কেতিয়াও মানি নলওঁ। আমি উপায়ুক্ত ডাঙৰীয়াক ক'ব আহিছোঁ যে আপুনি অধিকাৰ ৰক্ষা কৰক অসমৰ আৰু মেঘালয়ৰ ৰাইজৰ। আমি উপায়ুক্ত ডাঙৰীয়াক ক'ব আহিছোঁ আপুনি সংবিধান ৰক্ষা কৰক। আমি উপায়ুক্ত ডাঙৰীয়াক ক'ব আহিছোঁ অসম মেঘালয়ৰ যি কাজিয়া এই শান্তিপূৰ্ণভাৱে ইয়াক সমাধা কৰক। আমি উপায়ুক্ত মহোদয়ক ক'ব আহিছোঁ যে আপুনি যে কথা দিছিল 2 দিনৰ ভিতৰত এই কাম কাজবিলাক আগবঢ়াই লৈ যাম, তাৰপিছত কি ক'লে সেইবিলাক ৰাজহুৱা কৰক। আমি উপায়ুক্ত ডাঙৰীয়াক ক'ব আহিছোঁ কোনো ভেলকিবাজি কথা, কোনো মিছগাইডিং কথা আমি নুশুনো। বিভিন্ন দল সংগঠন এতিয়া জাগৃত হ'ল। অনাগত দিনত আমি যি কাৰ্যপন্থা হাতত ল'ম তাৰ বাবে দায়ী উপায়ুক্ত ডাঙৰীয়া আপনিও থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।